অসমবাসী যথেষ্টখিনি আস্থা প্ৰকাশ কৰিছে আমাৰ ওপৰত আৰু আমি সকলোখিনি পূৰা কৰিব পৰা নাই কিছু অংশ পূৰা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আহিবলগীয়া দিনবিলাকত তেখেতসকলে সম্পূৰ্ণভাৱে সহায় কৰে বাকী থকা কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে ছাৰ ছাত্ৰ নেতা হৈ থকাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে তাৰপিছত এতিয়া আপোনালোকে যেনেকৈ সপোনবোৰ দেখিছিল ছাৰ অসমখনক বিকাশ সমৃদ্ধ কৰাৰ ছাৰ কেনেকুৱা আজিৰ তাৰিখত আপোনাৰ অনুভৱটো কি ছাৰ ঠিক গতিত গৈ আছেনে ছাৰ আজিৰ তাৰিখৰ অনুভৱটো এইটোৱেই যে সময় আৰু সুযোগৰ সদব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে বহু ক্ষেত্ৰত আমি বিফলতা প্ৰকাশ কৰিব লগা হৈছে কিন্তু আমি সফল পদক্ষেপ লোৱাটো আমি বিচাৰোঁ আৰু সেইটো ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ ছাৰ আপুনি যেনেধৰণৰ আঞ্চলিকতাবাদী আদৰ্শত বিশ্বাস কৰি যেনেদৰে দল গঠন কৰি আগবাঢ়িছিলে সেই আদৰ্শ সৰুগত কৰিয়ে অগপ আছেনে ঠিক নাই বা আৰু কেনেধৰণৰ পৰামৰ্শ দিব খুজিব এতিয়াৰ নেতৃত্বত ছাৰ এতিয়া নেতৃত্ব মই ভাবোঁ যে তেওঁলোকে সাহসীয়াভাৱে ৰাইজৰ হৈ কাম কৰিব লাগিব ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি সমূহীয়া স্বাৰ্থৰ কাৰণে কাম চিন্তা কৰিব লাগিব আৰু যাতে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সমান উন্নতি কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব বহুতে ক'ব খুজিছে যে অসম গণ পৰিষদ ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত হয়তো গ্ৰাস হ'বলৈ গৈ আছে ২৬ত হয়তো সেই ধৰণৰ পৰিৱেশ এটা আহি যাব ৰাষ্ট্ৰীয় দল বিজেপিত যদি অসম গণ পৰিষদ গ্ৰাস হ'বলৈ গৈ আছে বা হ'বগৈ নেকি আপুনি কি দেখিছে সেইটো মই নহ'ব কাৰণ অসম গণ পৰিষদ আঞ্চলিক দল হিচাপে দলটো এটা বৈশিষ্ট্য আছে যি বৈশিষ্ট্য অটুট ৰাখি কাম কৰি আহিছে ইমান দিনে আৰু সেইখিনি অসমৰ জনসাধাৰণে বিচাৰিছে আৰু বিচৰাৰ কাৰণে দি আহিছে নেতৃত্বৰ কাৰণে সেই মানে দলটোৰ গ্ৰাস নহ'লেও যিসকল নেতৃত্ব আছে বহুতে এইটো ক'ব খোজে হয়তো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ওচৰত বেছিকে অগপ নিৰ্ভৰশীল হৈ গৈছে বিশেষকৈ নেতৃত্ব অগপৰ বৰ্তমান নেতৃত্ব চাই মই ভাবোঁ যে সেইটো নহয় হয়তো দেখিব পাৰে কোনোবাই বেলেগ ধৰণে চিন্তা কৰিব পাৰে কিন্তু তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতি হোৱা নাই অগপত নেতৃত্বই সঠিক দিশত লৈ গৈ আছে বুলি ভাবেনে আজিৰ তাৰিখত অগপৰ নেতৃত্ব বিভিন্ন বাধা বিঘিনি আছে তথাপিও মই ভাবোঁ যে সঠিক দিশত নিবৰ কাৰণে প্ৰচেষ্টা কৰিছে ছাৰ দলৰ কৰ্মকৰ্তা আপুনি অসমবাসীক বেলেগকৈ কৈছে অগপৰ কৰ্মকৰ্তা অগপৰ নেতৃত্বক কিবা বাৰ্তা দিব নেকি সন্মুখত নিৰ্বাচনো আছে থাকিব পাৰে অগপ হৈ যুঁজিব প্ৰতিটো দলৰ নিজা নিজা বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্য অটুট ৰাখিবলৈ যুঁজিব যাব অসম গণ পৰিষদে এবাৰ কৈছিল যে তেওঁলোকে যিসমূহ সমষ্টিত পূৰ্বে শিপা আছে সেইসমূহ সমষ্টিত এবাৰ তেওঁলোকে উদ্ধাৰৰ চেষ্টা কৰিব আপুনি সেই বিষয়ত কি ভাবে আৰু এইবাৰ ২৬ত কিমানমান সমষ্টিত অগপে নিৰ্বাচন খেলিব বুলি আপুনি ধাৰণা কৰে অগপই ৮০-৯০টা সমষ্টিত বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি আমি আশা কৰোঁ যদিও অসমত ১২৬টা বিধানসভা সমষ্টি আছে তাৰ ভিতৰত নিশ্চয় অগপই সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিব কিন্তু ছাৰ বিজেপি তেওঁলোকৰ লগত মিত্ৰতা যিহেতু আছে বিজেপিয়ে ইমান আসনটো নিদিব ছাৰ বিজেপিৰ লগত মিত্ৰতা থকাটো কথাটো অহা নাই নহয় নিজৰ যিটো বুজাই প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলটোৰ হৈ কাম কৰি যাব গতিকে আমাৰ দলৰ সতীৰ্থসকলে আমাৰ দলটোৰ হৈ কাম কৰিব ইয়াৰ পূৰ্বে BTC নিৰ্বাচনত ভাগ্ৰামা মহিলাই BPF দলে সকলো দলক ওফৰাই এককভাৱে বহুতকেইটা আসন লাভ কৰিছিল আৰু সেইটো এটা ডাঙৰ বাৰ্তা আছিল অসমৰ নিৰ্বাচনৰ কাৰণে তেওঁ বিজেপিৰ দৰে দলক প্ৰত্যাখ্যান কৰি অকলে নিৰ্বাচন খেলিছিলে আৰু আপুনি ভাবিব পাৰে নেকি যে অসম গণ পৰিষদে সেই ধৰণৰ ষ্টেপ ল'লে হয়তো তেনেকুৱা ফলাফল কেতিয়াবা হ'বগৈ অসমত অসম গণ পৰিষদ দলে নিজাববীয়াকৈ নিজৰ স্থিতি অটুট ৰাখিব লাগিব আৰু তেনেধৰণে আগবাঢ়ি যাব লাগিব অসমৰ মানুহৰ হৈ কাম কৰিবৰ কাৰণে এই ক্ষেত্ৰত কোন দলে কেনেকৈ ধৰণে সহায় কৰিছে কাক সেইবিলাক পৰ্যালোচনা কৰি থকাৰ সময় নহয় এতিয়া ছাৰ যিহেতু চৰ্চা চলি আছে যিধৰণে অসম গণ পৰিষদ দলটো আগবাঢ়ি গৈ আছে তেনেস্থলত অসমৰ ৰাইজে
ক'ব বিচাৰিছে যে মাত্ৰ 2খন আসনহে থাকিবগৈ মানে অসম গণ পৰিষদ দলটোত বিজেপিৰ লগত যদি এনেকে থাকে বিজেপিৰ লগততো এতিয়া থকা নাই প্ৰতিটো দলৰ নিজা উদ্দেশ্য আছে নিজা ধৰ্ম আছে নিজা সিদ্ধান্ত ল'ব পৰা ক্ষমতা আছে আৰু সেইটো ভিতৰত থাকি আমি কাম কৰি গৈছোঁ স্যাৰ শেষত এটা কথা ক'লো আপোনাৰ পুত্ৰৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী বুলি বিভিন্ন সময়ত চৰ্চা চলি থাকে আপুনি ছাৰ কেনেকে দেখিছে আপুনি কেনেকে আশীৰ্বাদ দিব বা কেনেধৰণৰ আপুনি পৰামৰ্শ দিব খোজে তেওঁ সময় এতিয়াও আছে সময়ৰ লগত খাপ খুৱাই কাম কৰিব লাগিব স্যাৰ আঞ্চলিকতাবাদী যিটো আদৰ্শ আপোনাৰ যিটো আদৰ্শ সেই আদৰ্শটোতে তেওঁ থকাটো আপুনি নিশ্চয় কামনা কৰে কামনা কৰিব পাৰোঁ কৰা নকৰাটো তাৰ ওপৰত নিৰ্ভৰশীল Thank you, sir. Thank you. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ